বিটিআৰৰ যি নিৰ্বাচন বিটিচিৰ যি পৰিষদীয় নিৰ্বাচন সেই পৰিষদীয় নিৰ্বাচনৰ যি প্ৰচাৰ সেই প্ৰচাৰ এতিয়া ঘৰে ঘৰে চলিছে প্ৰাৰ্থীয়ে ভোটাৰৰ মাজলৈ গৈছে প্ৰাৰ্থীয়ে বিভিন্ন দলৰ অন্য দলৰ সমৰ্থককো নিজ দলত যোগদান কৰাইছে গতিকে ক্ৰমাৎ গৰম হৈ উঠিছে আৰু এই যি বিটিআৰৰ ৰাজনীতি সকলোৰে চকু নিবদ্ধ হৈ পৰিছে এইবাৰ এটা সমষ্টিত দতমা সমষ্টিত কিয়নো দতমা সমষ্টিৰ যিগৰাকী MCLA প্ৰকাশ বসুমতাৰী ডাঙৰীয়া BPFৰ বিপদৰ সময়তো BPFৰ বিপৰ্যয়ৰ সময়তো BPFৰ পতাকা উৰুৱাই থকা এগৰাকী যুৱ নেতা প্ৰকাশ বসুমতাৰী ডাঙৰীয়া বিগত সময়ত আমি দেখিছিলোঁ বহুকেইগৰাকী BPFৰ নিৰ্বাচিত প্ৰতিনিধিয়ে হাগ্ৰামা মহিলাৰীৰ সংঘ এৰি বেলেগ দলত জইন কৰিছিল বিজেপিত জইন কৰিছিল UPPLত জইন কৰিছিল কিন্তু সেই সময়তো BPF এৰি নোযোৱা এগৰাকী যুৱ নেতা যিগৰাকী যুৱ নেতাই ইতিমধ্যে 5 বছৰ অতিক্ৰম কৰিলে এইবাৰৰ নিৰ্বাচনত অৱতীৰ্ণ হৈছে দতমা সমষ্টিৰ পৰা BPFৰ প্ৰাৰ্থী প্ৰকাশ বসুমতাৰী ডাঙৰীয়াৰ আমি লগত আছোঁ এইমাত্ৰ এখন তেখেতে সভা অনুষ্ঠিত কৰিলে নিৰ্বাচনী সভা UPPLৰ কেইবাগৰাকীও কৰ্মী আহি তেওঁৰ সন্মুখত যোগদান কৰিলে বসুমতাৰী ডাঙৰীয়া আমি দেখিছোঁ জোৰদাৰ নিৰ্বাচনী প্ৰচাৰ আপোনাৰ চলি আছে হয় এটোতো সঁচা আমি ৰাতিপুৱাৰ পৰা একদম ৰাতিলৈকে 12টা-1টালৈকে আমি ৰাইজৰ মাজত গৈ আছোঁ তো বিপুল সঁহাৰি পাই আছোঁ আমি ৰাইজৰ মাজত গৈ পেলাই তো আমি ইয়াৰ কাৰণে একদম নিশ্চিত আমি যেটো 22 তাৰিখত যেটো হ'ব লগা যেটো নিৰ্বাচন ইয়াত আমি একদম সহজতে আমি জয় হ'বলৈ আমি সক্ষম হ'ম কিয়নো বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহবিলাকে আমাৰ বিগত যোৱা 2005 পৰাই আমাৰ BPF ৰাজনীতি দলৰ লগত আছে আৰু আহি থকা দিনতো নিশ্চয় থাকিব বুলি মই আশা ৰাখিছোঁ আৰু BPF ৰাজনীতি দলক জিকাৰ কাৰণে এগ্ৰিকালচাৰবিলাকেও কৈ আছে বা আমাৰ খেতিয়কসকলে কৈ আছে আমাৰ দোকানীবিলাকে কৈ আছে আকৌ হাগ্ৰামা মহিলা ছাৰৰ নেতৃত্বত আকৌ উভতাই আনিব লাগে বুলি তো ইয়াৰ কাৰণে মই আমাৰ BPF ৰাজনীতি দলৰ বা আমাৰ হাগ্ৰামা মহিলা ছাৰৰ যেটো বলিষ্ঠ পদক্ষেপ সবে আঁকোৱালি লৈছে আৰু ময়ো এজন ইয়াৰ সৈনিক হিচাপে বা ময়ো ইয়াৰ কেণ্ডিডেট হিচাপে নিশ্চয় মোকো আঁকোৱালি ল'ব আৰু জিকাই দিয়াত নিশ্চয় সহায় কৰিবলৈ মই আপুনি BPFৰ সৈনিক আগতেও আছিল আজিও BPFৰ সৈনিক মই ইতিমধ্যে উল্লেখ কৰিলোঁ যে বিভিন্নজন BPFৰ পৰা আঁতৰি গৈছে খাম্পা বৰগোহাঁইৰ দৰে নেতা আঁতৰি গৈছে চন্দন ব্ৰহ্মৰ দৰে নেতা আঁতৰি গৈছে তৎসত্ত্বেও আপোনালোকৰ দৰে আন বহুতে BPFৰ যি নিচান সেই উৰুৱাই ৰাখিছে এতিয়া যুঁজখন কেনেকুৱা হ'ব ইয়াত এইবাৰ BJPৰো আমি এণ্ট্ৰি দেখিছোঁ UPPLৰ প্ৰাৰ্থী আছে আৰু UPPLৰ প্ৰাৰ্থীগৰাকী বহুতে কয় যে অলপ শক্তিশালী এইবাৰ গতিকে যুঁজখন কেনেকুৱা হ'ব তো ইয়াত বেলেগ ৰাজনীতিক দলে আমাৰ ইয়াত যুঁজ দিব পৰা তেনেকুৱা প্ৰাৰ্থী নাই বা পাৰ্টীয়ে নাই তো আপোনালোকে চাব বিগত যোৱা 5 বছৰত আমাৰ পৰমৰ ডাঙৰীয়াৰ যেটো কথা এইটো আগত মই ক'ম তেখেতে আমাৰ সমষ্টিৰ মানুহ নহয় তেখেতক মই তথাপিও আদৰণি জনাইছোঁ তেখেতে আমাৰ অঞ্চলত খেলিব আহিছে ঠিকই আছে কিন্তু তেওঁ কি ইছ্যুৰ ভিত্তিত কি ইছ্যুলৈ আমাৰ দতমা সমষ্টিখনৰ ৰাইজৰ বা ভোটাৰসকলৰ ওচৰত গৈ পেলাই কি ক'ব তেখেতৰ একো ইছ্যু নাই তো আপোনালোকে চাব দতমা সমষ্টিখনত তেখেতসকলে একো কাম কৰা নাই তেনেকুৱা ৰাইজৰ ভোট বিচাৰিব পৰা তেনেকুৱা একো কাম কৰা নাই তো গোটাই BTC 40টা সমষ্টিখনতো আপোনালোকে চাব একো তেনেকুৱা ডেভেলপমেণ্ট আমি কাম কৰিবলৈ দেখা পোৱা নাই আৰু সংস্থাপনৰ ক্ষেত্ৰতো তেখেতসকলে একো কাম কৰি দিব পৰা নাই আমাৰ যুৱ যুৱতীসকলৰ যিটো প্ৰব্লেম এইটো একো সলভ কৰিব পৰা নাই আৰু দোকানীবিলাক ঠিকাদাৰবিলাক সবেই বেয়া পাই আছে তো ইয়াৰ কাৰণে মই নাভাবোঁ প্ৰমোদ বড়ো ডাঙৰীয়া ইয়াত আহি পেলাই যে কিবা এটা চমক সৃষ্টি কৰিব পাৰিব বুলি মই নাভাবোঁ তো আমি BPF ৰাজনীতি দল হিচাপে ইয়াত বহুত সক্ৰিয় ৰাইজে আমাৰ লগত আছে আৰু BJP ৰাজনীতি দলৰ যিটো মনোৰঞ্জন ডাঙৰীয়া তেখেতে কিবা ভাবিছে তেখেতৰ লগতো ইয়াত তেনেকুৱা জনপ্ৰিয়তা নাই আৰু BJP হিচাপে আমাৰ দতমা সমষ্টিখনত কেতিয়াও জিকাৰ কোনো পপুলেশ্যন পেটাৰ্ণো নিমিলে আৰু ৰাইজে কেতিয়াও ভাবা নাই যে BJPক ইয়াত জিকাই দিব বুলি তো কিয়নো আমাৰ এই দতমা সমষ্টিখন বডোপাৰ জাগা হয় ইয়াৰ বহুত ডাঙৰ নেতা বড়ো ৰাজনীতি অকল ৰাজনীতি নহয় জাতীয়তাবাদ আৰু জাতীয় চেতনা আনা বা ফাউণ্ডাৰ প্ৰেছিডেণ্ট ছেক্ৰেটাৰী তেখেতসকলে আমাৰ দলত এতিয়াও আছে জীয়াই আছে তো মই নাভাবোঁ যে ইয়াৰ এই আমাৰ অঞ্চলখনৰ বিভিন্ন জাতি জনগোষ্ঠী বা আমাৰ স্পেচিয়েলি বড়ো মানুহবিলাকে যে নেশ্যনেল পাৰ্টিক সহায় কৰিব মই নাভাবোঁ কিয়নো বহুত মানুহ আমাৰ এই দতমা সমষ্টিখনৰ অন্তৰ্গত আছে বড়ো জাতীয়তাবাদৰ কথাটো উল্লেখ কৰিছে গতিকে মই এটা প্ৰশ্ন আপোনাক সুধিবই লাগিব বহুতে এই কথাটোও কৈছে যে বা চৰ্চা হৈছে যে দতমাত এপছুৰো এটা মানে ভেটি আছে আৰু এপছুৱে কোনোবাখিনিত UPPLক সহায় কৰিছে নেকি
এইটো একদম 100% এফচু মানে ইউপিপিএল মানে এফচু ইয়াৰ কাৰণেতো এফচুৰ যিটো অস্তিত্ব তেখেতসকলে যিটো চলন বলন ইয়াৰ কাৰণে আমাৰ এইখন অঞ্চলৰ মানুহবিলাকে এফচুক বেয়া পোৱা হৈ গ'ল নহ'লে আমাৰ এফচু বহুত শক্তিশালী বা শক্তিশালী ৰূপত আমাৰ এফচুৱে নেতৃত্ব দিয়া আমাৰ এইখন জেগা কিন্তু আজি দেখা গ'ল আমি বহুত বছৰৰ পৰা যোৱা 2020 ইলেকশ্যনৰ আগৰ পৰাই তেখেতসকলে ইউপিপিএলৰ লগত ওতঃপ্ৰোত জড়িত হৈ পেলাই আমাৰ হাগ্ৰাম মহিলাৰ ছাৰৰ এগেইনষ্টত তেখেতসকলে কাম কৰি আহিছে তো ইয়াৰ কাৰণে আমাৰ কিছুমান বিপিএফ কৰা মানুহবিলাকৰ গাৰ্জেনসকলে বা আমাৰ ছাপৰ্টাৰসকলে এতিয়া এফচুক বিয়া পোৱা হৈ গ'ল আজিৰ দিনত তেখেতসকলে এফচু হৈ থকা নাই এই তেখেতসকলে ইউপিপিএলৰ ডিফেন্সিভ দি পেলাই তেখেতসকলে এফচুটো চলাই আছে বুলি আমি ক'ব খোজোঁ তো ইয়াৰ কাৰণে মই নাভাবোঁ ইয়াত এফচুৱে থাকক বা ইউপিপিএল একেলগে কাম কৰক তথাপিও আমাৰ এইখন দতমা সমষ্টিখন বিপিএফক একো ক্ষতি কৰিব নোৱাৰে আমি বিপিএফ ৰাজনীতি দলৰ কেণ্ডিডেট হিচাপে ৰাইজে আমাক সহায় কৰিব ৰাইজে বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহবিলাকে আমাক ভোট প্ৰদান কৰিব আমি ইয়াৰ কাৰণে মই দাবী কৰিছোঁ আমি বিপিএফ ৰাজনীতি দলৰ কেণ্ডিডেট হিচাপে মই প্ৰকাশ বসুমতাৰী জিকাটো 100% বুলি মই দাবী কৰিব বড়ো জাতীয়তাবাদ যথেষ্ট শক্তিশালী বড়ো যিটো জাতীয় চেতনা আপুনি অলপ উল্লেখ কৰিছে গতিকে বড়ো জাতীয়তাবাদ পৰিহাৰ কৰি বা জাতীয় চেতনা পৰিহাৰ কৰি ৰাষ্ট্ৰীয় দল এটাক বড়ো জনগোষ্ঠীয়ে আদৰি ল'ব জানো এইটো 100% নোৱাৰে কোনেও আমাৰ দতমাখনৰ আমাৰ গাৰ্জেনসকলে কেতিয়াও আঁকোৱালি নলয় নেশ্যনেল পাৰ্টি তো আমাৰ দলৰ লগত থকা বহুত মানুহ আমাৰ এফচুৰ নেতৃত্ব দি অহা মানুহ তো আপোনালোকে চাব পৰমেশ্বৰ ডাঙৰীয়া আমাৰ লগত আছে ৰাজেন্দ্ৰনাথ ব্ৰহ্ম চেণ্ট্ৰেল এফচুৰ চেনেল ছেক্ৰেটাৰী তেওঁ আমাৰ লগত আছে ৰবিৰাম নাৰ্জাৰী ছাৰ আমাৰ লগত আছে প্ৰেচিডেণ্ট আছিল আগত আৰু ইয়াত বহুত যুৱ নেতা আছে আৰু আমাৰ বিশেষকৈ আমাৰ ইয়াত ফেমিলিটো আছে এতিয়ালৈকে কনকেশ্বৰ নাৰ্জাৰী তেওঁ এফচুৰ ফাউণ্ডাৰ জেনেৰেল ছেক্ৰেটাৰী আছিল আৰু আমাৰ গাল্লাবঠা বসুমতাৰী আমাৰ দতমা সমষ্টিখনৰ অন্তৰ্গত আছে তো ইয়াৰ কাৰণে নাভাবোঁ আমাৰ ইয়াৰ আন্দোলনৰ লগত জড়িত থকা ব্যক্তিসকলে যে নেশ্যনেল পাৰ্টিক যে আঁকোৱালি ল'ব এইটো মই বিশ্বাস নকৰোঁ তো ইয়াৰ কাৰণে ইয়াত যিমানে শক্তিশালী যিমানে ধন বল বিজেপিৰ কেণ্ডিডেট আহক কিয় আমাৰ দতমা সমষ্টিখনত একো কৰিব নোৱাৰে ইয়াৰ কাৰণে মই দাবী কৰিছোঁ বিপিএফ ৰাজনীতি দলে দতমা সমষ্টিখনৰ পৰা আপোনালোকে চাব 26 তাৰিখত ময়ে প্ৰথম জয় হ'ম আপোনাৰ মই আৰু এটা প্ৰশ্ন সুধিম যে যোৱাবাৰ যিটো এক প্ৰকাৰ অলপ পৰিৱৰ্তনৰ বতাহ বলিছিল ইয়াতে বিটিআৰৰ ৰাজনীতি যাৰ বাবে হয়তো ইউপিপিএল শাসনলৈ আহিল লিলি হোটেলৰ পৰ্যায়টো আমি বাদ দিলোঁ যে তেওঁলোক বাৰু শাসনলৈ আহিল বিজেপিৰ সহায়ত তাৰ পাছতো আপুনি জয়ী হৈছে বহুকেইগৰাকী বিপিএফৰ শীৰ্ষ প্ৰাৰ্থীৰ পৰাজয়ৰ পাছতো আপুনি জয়ী হৈছে গতিকে সেই পৰিৱৰ্তনৰ বতাহৰ সময়তো আপুনি এই সমষ্টিটোৰ পৰা জয়ী হৈছে গতিকে দতমাবাসীয়ে এইবাৰো আপোনাক ইতিমধ্যে আপুনি উল্লেখ কৰিছে যে আপোনাৰে জয় হ'ব গতিকে সেই একেই মৰম একেই মানে আদৰ একেই আপোনাৰ প্ৰতি বিশ্বাস আস্থা একেই আছে দতমাবাসী 100% ডেফিনেটলি আছে আপুনি বিপক্ষত থাকিতো ইমানখিনি কাম কৰিব পৰা নাই নিশ্চয় অকল মই ইয়াত যে বিৰোধী পক্ষ এমচিএলএ হিচাপেতো মই একো কাম কৰিব পৰা নাই এইটো মই স্বীকাৰ কৰিছোঁ কিন্তু শাসনৰ লগত থকা এমচিএলএ ইভেন সকলেও নিজৰ সমষ্টিখনত একো ডেভেলপমেণ্ট কাম কৰিব পৰা নাই তো মোক কৈ একো লাভেই নাই মোক কোৱা মানে তেখেতসকলক দোষাৰোপ কৰি লোৱা ইয়াৰ কাৰণে মই নাভাবোঁ ইয়াত যেনিবা প্ৰমোদ বড়ো ডাঙৰীয়াই কিবা এটা চমক সৃষ্টি কৰি পেলাই ইয়াত যে জিকি যোৱাৰ যিটো পলিচি এইটো বনাব পাৰিব মই নাভাবোঁ তেওঁ আমাৰ সমষ্টিখনত একো কৰা নাই আৰু আমাৰ ৰাইজে কেতিয়াও আশা ইছ্যুটো কি হ'ব ইয়াত ভোট বিচাৰিবলৈ এইটো কি ইছ্যু বিচাৰিব আমিতো তাকে কৈ আছোঁ ৰাইজৰ মাজত গৈ পেলাই আমি কৈ আছোঁ আগত যিটো ৭৫,০০০কে আমাৰ বাইদেউসকলক দিব বুলি কৈছিল এইটো দিব পৰা নাই 5 বছৰত এইবাৰ 5 বছৰৰ ভিতৰত আমি 1.5 লাখ টকা দিম বুলি ক'ব নেকি তেনেকুৱা ভাবি আছোঁ মই আৰু এটা জব এটা চাকৰি ঘৰে ঘৰে দিব বুলি কৈছিল তেখেতে এতিয়াতো 5 বছৰ দিব নোৱাৰিলে এই অহা 5 বছৰত মই একবাৰতে একজোৰাকৈ দিম বুলি ক'ব নেকি তেনেকুৱা ৰাইজৰ মাজত গৈ পেলাই ভোট খুজিব নেকি তেনেকুৱা ভাবি আছোঁ নহ'লে ইয়াত একো ইছ্যু নাই কোনো ইছ্যু নাই আৰু আন্দোলনৰ কথা কৈ পেলাই ৰাইজৰ সঁহাৰি পাব এইটো নাভাবিব আমাৰ লগত এফচুৰ বহুত ডাঙৰ নেতা আমাৰ বিপিএফ ৰাজনীতি দলৰ লগত আছে এতিয়াও মোক উপদেশ দি আছে মোক এডভাইচ দি আছে পাৰ্টি কেনেকৈ চলাব লাগে কেনেকৈ যাব লাগে কোনটো লাইনত যাব লাগে তেখেতসকলে আমাৰ লগত ওতঃপ্ৰোত জড়িত হৈ আছে ৰাইট লেফ্ট তেখেতসকলে আমাক সহায় কৰি আছে তো ইয়াৰ কাৰণে মই নাভাবোঁ ইয়াৰ প্ৰমোদ বড়ো ডাঙৰীয়া আহি পেলাই
আমাৰ দতমাৰ মানুহবিলাকক মিছলিড কৰি পেলাই তেখেতে জয় হ'ব পাৰিব মই কেতিয়াও ভবা নাই। শেষত দুটা প্ৰশ্ন কৰিম কাৰণ আপোনাৰ যাবলগীয়া আছে। প্ৰথম কথাটো হ'ল আপোনাৰ অন্য জাতি জনগোষ্ঠীও ইয়াত আছে, মানে বি টি আৰৰ অন্য যিবিলাক সমষ্টিত আছে আপোনাৰ দতমাটো আছে, গতিকে বড়ো ভোটাৰখিনিক বাদ দি বাকী জাতি জনগোষ্ঠীৰ সমৰ্থনটো আপুনি কেনেদৰে আদায় কৰিবলৈ সক্ষম হৈছে? চবতকৈ বেছি আমাৰ অনাবৰত দাদা ভাই বা ককাইসকলে আমাৰ বি পি এফ ৰাজনীতিৰ দলত বিগত যোৱা বি পি এফ জন্ম হোৱাৰ আগৰ পৰাই আমাৰ হাগ্ৰামাৰ মহিলাৰ ছাৰৰ লগত আছে, এইবাৰো এতিয়াও আছে, ভৱিষ্যতত থাকিব। তো ইয়াৰ কাৰণে মই নাভাবোঁ ইয়াত অনাবৰৰ ভাই ককাইসকলৰ ভোট নাপাব বুলি মই ভবা নাই। বেছিক ভোটত বা অনাবৰৰ ভাইসকলে আমাক দাদা ভাইসকলে আমাক বেছিকৈ মৰম কৰি আছে, আশীৰ্বাদ দি আছে। ইয়াত বেছিকৈ আমি আমাৰ বিভিন্ন জাতি জনগোষ্ঠীৰ যেনেকৈ ৰাজবংশী, আদিবাসী, বেংগলী, বিহাৰী, ৰাভা, আমি চবতকৈ বেছি বি পি এফ ৰাজনীতি দল হিচাপে বেছিকৈ আমি তেখেতসকলৰ পৰা ভোট পাম। আজিৰ দিনতো মই 6-7টামান জেগাত মই জইনিং কৰালোঁ। ইউ পি পি এল, বি পি এফ তেখেতসকলে আগৰ পৰাই কাম কৰি আহিছিল। তো আজি ৰাতিপুৱাৰ পৰা মই 7টামান জেগাত মই ইউ পি পি এল আৰু বি জে পিৰ আৰু এ বি পি জাষ্ট ৰাবাপাৰাত আমি এ বি পিৰ ছাপোৰ্টাৰসকলক মই জইনিং কৰি আহিছোঁ। তো আমাৰ দতমা সমষ্টি হিচাপে বহুত ভাল আৰু বিগত যোৱা 2005 পৰাই যেনেকৈ আছে তাতকৈ আৰু বেছি শক্তিশালী ৰূপত আমি অৱতীৰ্ণ হ'বলৈ আমি পাম বুলি বা দাবী কৰিব পাৰোঁ। এতিয়া বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহবিলাকে আমাৰ বি পি এফ ৰাজনীতি দলৰ লগত আছে, বিগত যোৱা দিনবোৰৰ পৰাই আছে। এইবাৰ আৰু বেছিকৈ হাৱাটো চবেই জানে, বি পি এফৰে হাৱা বলিছে এতিয়া। তো আমাৰ দতমা সমষ্টিও তেনেকৈ চলি আছে। আমি বি পি এফ ৰাজনীতি দল হিচাপে আমি জয় হোৱাটো একদম নিশ্চিত হৈ আছে আজিৰ দিনত। আপুনি ঘৰে ঘৰে গৈছে, হয় গাঁৱে গৈছে, হয় একদম তৃণমূল পৰ্যায়ত আপুনি সংগঠনটো ধৰি ৰাখি হয় আছে আৰু হয় তেনেকৈ কাৰ্যসূচীবিলাক চলি আছে। মইতো তেনেকুৱাই, মইতো লিডাৰো নহয়, মই একদম ফলোৱাৰ হিচাপে হাগ্ৰামা ছাৰৰ ফলোৱাৰ হিচাপে মই কাম কৰি আছোঁ। মানুহবিলাকে আমাৰ ৱাৰ্কাৰবিলাকে য'ত মাতে তাতে যাই, মই তাতো গৈ পেলাই আমি আলোচনা কৰি আহোঁ। ক'ৰবাত জইনিং কৰিব দিলে জইনিং কৰি আহোঁ, ক'ৰবাত চাহ খাব দিলে খাই আহিছোঁ। তো ইয়াৰ কাৰণে মই ভাবিছোঁ, মই আশা ৰাখিছোঁ বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহবিলাকে আমাৰ বি পি এফৰ ৰাজনীতি দলৰ লগত আছে, হাগ্ৰামা মহিলাৰ লগত আছে। আৰু তো আজিৰ দিনত আমাৰ বি পি এফ ৰাজনীতি দল হিচাপে শক্তিশালীভাৱে আমি ইলেকশ্যনত অৱতীৰ্ণ হ'বলৈ আমি সক্ষম হ'ম। হাগ্ৰামা মহিলাৰ ছাৰৰ নেতৃত্বত আমাৰ চৰকাৰ আহিবলৈ গৈ আছে। তো আমিও দতমা সমষ্টি হিচাপে বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহবিলাকে আমাক আঁকোৱালি লৈছে, বি পি এফক আঁকোৱালি লৈছে। সেইকাৰণে আমি দাবী কৰিব পাৰোঁ যে আমি দতমা সমষ্টিখনত 100% আমি জয় হ'বলৈ সক্ষম হ'ম। যদিহে পুনৰবাৰ বি টি চিত হাগ্ৰামা মহিলাৰীৰ নেতৃত্বত চৰকাৰ গঠন হয়, এককভাৱেই হওক বা অন্য দলৰ সহায়তেই হওক, দতমাবাসীয়ে প্ৰকাশ বসুমতাৰীক ইএম হিচাপে দেখা পাব? এইটোতো আমি আশা কৰিছোঁ। ছাৰেও নিজে প্ৰতিশ্ৰুতি দিছে আমাক, ৰাইজৰ মাজত কৈছে ছাৰে, অলৰেডি ডিক্লেয়াৰে 2-3বাৰ ক'ল জেগাই ছাৰে নিজে কৈছে। যোৱা আমাৰ হেলিকপ্টাৰ প্ৰগ্ৰাম আছিল 9 তাৰিখ আছিলে নেকি, একজেক্ট মই পাহৰিলোঁ। ছাৰে নিজে কৈছে এই প্ৰকাশ বসুমতাৰীটো 100% জিকি যাব, মই 100% প্ৰকাশক ইএম দিয়া হ'ব বুলি নিজে ঘোষণা কৰিছোঁ। মই আশা ৰাখিছোঁ বা আশা কৰিছোঁ নিশ্চয় মই জিকি যোৱাৰ পিছত নিশ্চয় ছাৰে আমাক সহায় কৰিব, ছাৰে আমাক প্ৰদান কৰিব বুলি মই আশা ৰাখিছোঁ। শেষত আমাৰ জৰিয়তে দতমাবাসীৰ বাবে কিবা এটা আপুনি আহ্বান জনাব নেকি? তো আজি মই মোৰ অন্তৰৰ পৰা বিনম্ৰতাৰে সকলো স্তৰৰ মানুহ বা আমাৰ বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহক মই অনুৰোধ কৰিছোঁ, যাতে মোৰ যদি কেতিয়াবা ক'তবা ৰাস্তা ঘাট বজাৰ ক'তবা যদি মই বেয়া ভাষা প্ৰয়োগ কৰিছে, যদি বেয়া ব্যৱহাৰ যদি মই দেখুৱাইছে, তেতিয়াহ'লে মোক নিজৰ ভাইটি, নিজৰ ল'ৰা, নিজৰ দাদা বুলি মোক ক্ষমা কৰিব। তাৰ কাৰণে মই সকলো স্তৰৰ আমাৰ গাৰ্জেন বা মোৰ বন্ধু বান্ধৱ মই তেখেতসকলৰ ওচৰত মই ক্ষমা খুজিছোঁ, যাতে তেখেতসকলে মোক নিজৰ মানুহ বুলি ক্ষমা কৰে। তাৰ কাৰণে মই আকৌ সকলোকে মই অন্তৰৰ পৰা তেখেতসকলক মই অনুৰোধ জনাইছোঁ, আমাক যাতে আমাৰ যিটো ইচ্ছা যাতে তেখেতসকলে পূৰণ কৰে। তাৰ কাৰণে বিনম্ৰতাৰে মই অন্তৰৰ পৰা তেখেতসকলৰ পৰা মই ক্ষমা মাগিছোঁ। নিশ্চয়কৈ আমিও আশা কৰিম যে পুনৰবাৰ আপোনাক দতমাবাসীয়ে মৰম দিব, চেনেহ দিব আৰু ভোট যুদ্ধৰ জৰিয়তে আপুনি পুনৰবাৰ MCLA হ'ব আৰু
EM হৈ এই সমষ্টিটোৰ যিখিনি আপোনাৰ সপোন আছে কৰিবলৈ সেই সপোনখিনি আপুনি পূৰণ কৰিব আৰু এয়া আছিল প্ৰকাশ বসুমতাৰী ডাঙৰীয়া তেখেত যথেষ্ট ব্যস্ত এই ব্যস্ততাৰ মাজতে কিঞ্চিত সময় আমি তেখেতৰ পৰা ল'লোঁ তেখেতৰ সৈতে কথা পাতিলোঁ এগৰাকী যুৱ নেতা BPF-ৰ তেখেতৰ সন্মুখত যথেষ্ট ভিজন আছে দতমাক লৈ সপোন আছে আৰু আমি আশা কৰিম যে আগন্তুক সময়ত এইগৰাকী যুৱ নেতাই দতমাবাসীক আগুৱাই লৈ যাব ধন্যবাদ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত